মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে এই কক্ষাৰ ভিডিঅ'লৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম পাঠটি আজি মই এই প্ৰথম পাঠটিৰ আন এটি অংশ তোমালোকৰ মাজলৈ লৈ আহিছো আহা আজিৰ অংশটিত কি আছে আমি চাও ইয়াতে চোৱা ইয়াত আমাক কৈছে তলৰ ৰানসমূহ দহৰ মুঠা আৰু কাঠিৰে লিখো আহা তোমালোক ইতিমধ্যে সকলোৱে দহৰ মুঠা কৰিবলৈ পৰা হৈছা নহয়নে দ্বিতীয় শ্ৰেণীত সকলোৱে শিকিছিলা এতিয়া আহাচোন এই ৰানসমূহ আমি কি কৰিম দহৰ মুঠা আৰু কাঠিৰে সাজিম ইয়াতে চোৱা প্ৰথমতে আছে কিমান 10 গতিকে দহৰ বাবে আমি এটা মুঠা ললো 1 2 3 4 5 6 7 8 9 10 এয়া হল আমি এটা দহৰ মুঠা কৰিলো তাৰ পিছত আছে 23 ৰান 23 কিহে হয় 2 10 3 23 দুটা 10 থাকে গতিকে আমি কি কৰিব লাগিব দহৰ প্ৰথমে দুটা মুঠা সাজিব লাগিব আহাচোন আমি দহৰ দুটা মুঠা সাজো ইয়াতে আমি 10 ডাল এনেদৰে কাঠি ললো 3 4 5 6 7 8 9 10 এয়া হল এটা মুঠা তাৰ পাছত এতিয়া আমি আৰু এটা মুঠা সাজিব লাগিব 1 2 3 4 5 6 7 8 9 10 এয়া দুটা মুঠাত কিমান হ'ব 2 10 20 আৰু যেহেতু 23 ৰান কৰিছিলে গতিকে আমি কাঠি 3 ডাল এনেদৰে লিখিলো তাৰ পাছত আছে 3 10 8 38 আমি 3 10 লব লাগিব মানে 10ৰ 3টা মুঠা আমি সাজিব লাগিব 1 2 3 4 5 6 7 8 9 10 এয়া এটা মুঠা 1 2 3 4 5 6 7 8 9 10 এয়া দুটা মুঠা সাজিলো 1 2 3 4 5 6 7 8 9 10 তিনিটা মুঠা সাজিলো 3 10 হল নহয়নে 3 10 30 আৰু এতিয়া আমি কি কৰিব লাগিব 8 ডাল কাঠি ইয়াতে লিখিম 1 2 3 4 5 6 7 8 এয়া কিমান হল 3 10 8 38 তাৰ পাছত আছে 5 10 2 52 মানে আমি 10ৰ কেইটা মুঠা সাজিম 5টা চোৱা 1 2 3 4 5 6 7 8 9 10 এয়া এটা মুঠা 1 2 3 4 5 6 7 8 9 10 দুটা মুঠা 1 2 3 4 5 6 7 8 9 10 তিনিটা মুঠা 1 2 3 4 5 6 7 8 9 10 চাৰিটা 1 2 3 4 5 6 7 8 9 10 এয়া হল 5টা মুঠা 5 10 50 ৰান কৰিছিলে 5 10 2 52 এতিয়া আমি ইয়াতে দুডাল কাঠি ৰাখিলো এই দুইৰ বাবে বুজিব পাৰিলা নহয় তাৰ পাছত 6 10 6 66 এতিয়া আমি 10ৰ কেইটা মুঠা কৰিম 6টা মুঠা কৰিম 60ৰ বাবে 3 4 5 6 7 8 9 10 এয়া এটা মুঠা 1 2 3 4 5 6 7 8 9 10 দুটা মুঠা 1 2 3 4 5 6 7 8 9 10 তিনিটা 1 2 3 4 5 6 7 8 9 10 চাৰিটা মুঠা হল 1 2 3 4 5 6 7 8 9 10 পাঁচটা হল মুঠা 1 2 3 4 5 6 7 8 9 10 ছয়টা মুঠা হল আৰু 1 2 3 4 5 6 এয়া হল 6 ডাল আমি ইয়াতে ৰাখিলো কিমান হল 10ৰ মুঠা কৰিলো আমি 6টা 6 10 আৰু ইয়াতে 6 আছে 6 10 6 66 তাৰ পিছত চোৱা
ইয়াত এবাৰ আমাক কৈছে তালিকাত থকা ৰানসমূহ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত চাওঁ আহা এতিয়া প্ৰথমতে তোমালোকে মনত ৰাখিবা ঊৰ্ধ্বক্ৰম মানে ওপৰলৈ সৰুৰ পৰা ডাঙৰলৈ যোৱা আৰু অধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ বা তলৰ পৰা ওপৰলৈ আহা তোমালোকে দ্বিতীয় শ্ৰেণীত সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সংখ্যাবোৰ সজাইছিলা নহয়নে এতিয়াও আমি সেইটোৱেই কৰিম কিন্তু তোমালোক যেহেতু আগতকে অকমান ডাঙৰ হলা সেইবাবে এবাৰ সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজোৱাৰ সলনি তোমালোকক ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম বুলি কৈছে বুজিব পাৰিলানে এতিয়া চোৱাচোন তোমালোকে ইয়াতে প্ৰথমতে কি আছে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ 10 23 38 52 66 আৰু অধক্ৰম ডাঙৰৰ পৰা সৰুলৈ মানে তললৈ আহিছে 66 52 38 23 10 বুজিব পাৰিলা নহয় তোমালোকে তাৰ পাছত চোৱাচোন কি আছে এবাৰ ইয়াতে কৈছে তলৰ সংখ্যাবোৰ অধক্ৰমত সজোৱা অধক্ৰম মানে কি আছিলে অধক্ৰম মানে আছিলে ডাঙৰৰ পৰা সৰুলৈ এতিয়া আমি কি কৰিম চোৱা ইয়াতে আটাইতকৈ ডাঙৰ কোনটো 55 গতিকে ইয়াতে লিখিলো প্ৰথম 55 তাৰ পাছত 40 তাৰ পাছত 35 তাৰ পাছত 25 তাৰ পাছত 17 তাৰ পিছত চোৱা কি আছে সংখ্যা 11 29 21 91 35 ইয়াৰে আটাইতকৈ ডাঙৰ হ'ব 91 তাৰ পাছত 35 তাৰ পাছত 29 তাৰ পাছত 21 তাৰ পাছত 11 এয়া আমি কি কৰিলো অধক্ৰমত সজালো মানে ডাঙৰৰ পৰা সৰুলৈ সজালো তাৰ পিছত চোৱা এইবাৰ কৈছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াতে চোৱাচোন সৰুৰ পৰা ডাঙৰলৈ সজাব হলে আমি প্ৰথমে কি লিখিব লাগিব 8 তাৰ পাছত 15 29 31 আৰু তাৰ পাছত শেষত লিখিলো 92 এইবাৰ চোৱা ইয়াতে প্ৰথমতে আহিব 24 31 64 90 আৰু শেষত 94 বুজিব পাৰিছা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে এইবাৰ আমাক ইয়াতে কৈছে অনিমা আৰু ৰাহুলে ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে অনিমা আৰু ৰাহুলে তেওঁলোকৰ ঘৰত যিডাল বগৰী গছ আছিল তাতে যিবোৰ বগৰী খৰি আছিল বগৰীবোৰ বুটলিলে আৰু তেওঁলোকে কিমান বগৰী পাব গণনা কৰিবলৈ ধৰিলে তাৰ পাছত চোৱা ৰাহুলে কৈছে মই গণনা কৰি 97টা পালো ৰাহুলে কেইটা পাইছে গণনা কৰি 97টা পাইছে আৰু অনিমাই গণনা কৰি পাইছে 98টা তেতিয়া তেওঁলোকক মাকে কি কৈছে চোৱা ভালদৰে গণনা কৰা দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন তেতিয়া মাকে কৈছে তোমালোকে ভালদৰে গণনা কৰা কাৰণ দুয়োজনৰে গণনা কৰোতে বেলেগ বেলেগ ওলাইছে এজনৰ ওলাইছে 97 এজনৰ ওলাইছে 98 তেতিয়া কি কৰিছে চোৱা তোমালোকে অনিমাই কৈছে মই 2ৰ গোটত গণনা কৰি চাওঁ অনিমাই দুটা দুটাকৈ গণনা কৰিব ৰাহুলে কৈছে মই 5ৰ গোটত গণনা কৰি চাওঁ আৰু ৰাহুলে 5টা কৰি গণনা কৰিম বুলি ক'লে তেতিয়া মাকে কৈছে তোমালোকে 10ৰ গোটত গণনা কৰিলে বগৰীৰ মুঠ সংখ্যা সহজে উলিয়াব পাৰিবা দেখোন কৰি চোৱাচোন মাকে কৈছে যেহেতু বহুত বগৰী আছে তোমালোকে 2টা বা 5টা কৰি গণনা কৰাতকৈ 10ৰ যদি গোট গণনা কৰা বা 10ৰ গোট বনাই গণনা কৰিবলৈ চোৱা তেতিয়া খুব সহজতে উলিয়াব পাৰিবা তাৰ পাছত তেওঁলোকে চোৱাচোন কি কৰিছে এইদৰে 10ৰ গোট সাজি গণনা কৰিছে এয়া চোৱাচোন
ইয়াতে তেওঁলোকে দহৰ গোটবোৰ বনাইছে কেইটা আছে 1 2 3 4 5 6 7 8 9 দহৰ গোট পাইছে 9টা আৰু তাৰ পাছত খোলাকৈ কেইটা পাইছে বগৰী 1 2 3 4 5 6 7 8 9 বুজিব পাৰিলা নহয় তেওঁলোকে কিমান পালে বগৰী এতিয়া চোৱাচোন ইয়াতে কি কৈছে ইয়াতে আমাক আলোচনা কৰিবলৈ দিছে তে কি আলোচনা কৰিম চোৱাচোন তোমালোকে দহৰ গোট কেইটা পালো এতিয়া আমি দহৰ গোট যেতিয়া অনিমা আৰু ৰাহুলে বগৰীবোৰ দহৰ গোটত গণনা কৰিছিল কেইটা পাইছিলে দহৰ গোট 9টা পাইছিলে নহয় নে ইয়াতে আমি লিখিলো 9 তাৰ পাছত কৈছে গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল আকৌ যে কাখতে এটা এটাকে বগৰীবোৰ থৈছিল হেয়া বগৰী কেইটা আছিলে 9টা ইয়াতে আমি লিখিলো 9 মুঠ কেইটা বগৰী আছে এতিয়া তোমালোকে অকমান চিন্তা কৰাচোন মুঠ বগৰী কেইটা হ'ব দহৰ গোট আছিলে 9টা তাৰ মানে 9 দহে 90 আৰু গোট গঠন নকৰা বগৰী আছিলে 9টা কিমান হ'ব 9 10 9 99 তাৰ মানে তেওঁলোকে কিমান বগৰী পালে 99টা বগৰী পালে এতিয়া চোৱা আমি ইয়াতে লিখিলো 99 তাৰ পাছত আমাক সুধিছে দহৰ গোট গঠন নকৰাকৈ থকা বগৰী কেইটাৰ লগত আৰু কেইটা বগৰী লগ লগালে দহৰ এটা গোট পোৱা যাব যি কেইটা গোট নকৰাকৈ বগৰী আছিল কেইটা আছিলে বগৰী গোট নকৰাকে 9টা তাৰ লগত আমি আৰু কেইটা বগৰী লগ লগালে দহৰ এটা গোট কৰিব পাৰিম কোৱাচোন তোমালোকে এটা বগৰী নহয় নে গতিকে আমি ইয়াতে কি লিখিম 1 তাৰ মানে দহৰ গোট গঠন নকৰাকৈ থকা বগৰী কেইটাৰ লগত আৰু এটা বগৰী লগ লগালে দহৰ এটা গোট পোৱা যাব বুজিব পাৰিছা নহয় এইখিনি সকলোৱে ইয়াৰ পিছত চোৱা কি আছে ইয়াতে চোৱাচোন 10টাকে এইকেইটা গোট কৰিছে নহয় নে ইয়াতে 10টা আছে ইয়াতে আছে 10টা ইয়াতে 10টা ইয়া 10 10 10 10 10 এইটো 10টা আৰু ইয়াতে চোৱা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 ইয়াতেও 10টা আছে তাৰ পাছত চোৱা ইয়াতে কি কৈছে আমাক ইয়াতে এবাৰ আমাক কৈছে মুঠ 100টা তাৰ মানে তোমালোকে চোৱা 99 লগত 1 লগ লগালে কিমান হ'ব 100 হ'ব বুজিব পাৰিলানে তোমালোকে আমি বগৰী কেইটা পাইছিলো 9 10 9 99টা 9ৰ দহৰ মুঠা আছিলে বা দহৰ গোট আছিলে 9টা আৰু খোলা বগৰী আছিলে 9টা এই খোলা বগৰী কেইটাৰ লগত যেতিয়া আমি আৰু এটা বগৰী লগ লগাই দিলো তেতিয়া কি হ'ল আৰু এটা দহৰ গোট হ'ল নহয় নে তাৰ মানে 99 লগত 1 লগ লগালে 100 হ'ব আৰু তাৰ পাছত কৈছে 10টা দহৰ গোট লগ লগালে 100 হয় আৰু যেতিয়া 10টা 10 লগ লাগিব তেতিয়াও কিমান হ'ব 100 হ'ব 99 লগত 1 যোগ কৰিলে 100 হ'ব আৰু 10টা 10 লগ লাগিলে 100 হ'ব চোৱা এয়া 10 10 10 10 কৈ 10টা আছে 10টা 10 লগ লগোৱাৰ ফলত কিমান হয় 100 হয় বুজিব পাৰিছা নহয় এইখিনি ইয়াতে চোৱাচোন এইবাৰ আমাক ইয়াতে কি কৈছে ইয়াতে কৈছে তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100 এই কথাটো তোমালোক সকলোৱে মনত ৰাখিবা তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 100 এইখিনিলৈ সকলোৱে বুজিব পাৰিলা নহয় তেনেহলে আমাৰ আজিৰ ভিডিওটি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম পাঠটিৰ আন অংশসমূহলৈ ধন্যবাদ